স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলে মন্ত্ৰী MLA পৰা 5 লাখ 10 লাখ টকাৰ ভিক্ষা কৰিছিল সেই স্কুলবিলাকত আজি আমি 5 কোটিৰ পৰা 9 কোটি টকালৈ নতুনভাৱে নিৰ্মাণ কৰাৰ কামত আগবাঢ়িলো কংগ্ৰেছে গাঁৱে গাঁৱে অংগনবাদী কেন্দ্ৰৰ নামত পাৰৰ বাঁহ নিৰ্মাণ কৰিছিল আজি আমি সেই অংগনবাদী কেন্দ্ৰৰ পৰিৱৰ্তে আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি নিৰ্মাণ কৰিলো শ্ৰদ্ধাৰ ৰাইজ 14খন মেডিকেল কলেজ হল 25খনতকৈ বেছি অসমত বিশ্ববিদ্যালয় আহিলে এইমছ আহিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিলে শিক্ষাৰ আজি অসম অগ্ৰণী কেন্দ্ৰ হৈ পৰিল নিকা নিযুক্তিত অসমে সমগ্ৰ দেশক ৰাস্তা দেখুৱালে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক কৈছিল সৰকাৰ যদি স্থাপন হয় 1 লাখ চৰকাৰী চাকৰি দিম চাকৰি 1,65,000 যুৱক যুৱতীক আমি দিম ইমান ডাঙৰ নিয়োগ হল ইমান ডাঙৰ কৰ্মযোগ্য হল কোনেও কব নোৱাৰে চাকৰিৰ নামত কোনোবাই এটা টকাৰো দুৰ্নীতি কৰিছে আজি নিকা নিযুক্তিৰ এক উদাহৰণ অসমে হৈ পৰিল আজি অসমত কংগ্ৰেছৰ দিনত ৰাকেশ পালৰ দৰে দুৰ্বৃত্তই ACS APS হবৰ কাৰণে 1 কোটি টকা লৈছিল আৰু কংগ্ৰেছৰ গাঁৱত থকা দালাল বিলাকে অংগনবাদী কৰ্মীৰ সহায়িকা পদৰ বাবে 2 লাখ টকাৰ ঘোষ লৈছিল সেই অসমখনত আজি নিকা নিযুক্তিৰ উদাহৰণ হল আজি অসম নিজেই নিকা নিযুক্তিৰ এক উৎকৃষ্টতম উদাহৰণ হৈ পৰিল শ্ৰদ্ধাৰ ৰাইজ মই আজি আপোনালোকক আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো অসমৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী তেওঁলোকৰ ভৱিষ্যত তেওঁলোকৰ সোণোৱালী ভৱিষ্যতে হৈছে আমাৰ ৰাজনীতিৰ অন্তিম লক্ষ্য আৰু সেই কাৰণে অসমৰ নতুন যুৱক যুৱতীৰ বাবে মই আজি আকৌ এবাৰ কৈছো বিজেপিৰ চৰকাৰ আহিব এইবাৰ 1 লাখ নহয় 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম কাৰণ অসমৰ যুৱ সমাজৰ মাজত আশাৰ সেই বন্তি গছি জ্বলি থাকিব লাগিব আশাৰ বন্তি গছি জ্বলি থাকিব লাগিব 25,000 পুলিচৰ নিযুক্তি হ'ব 75,000 শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি হ'ব গ্ৰেড 3 গ্ৰেড 4 ডক্টৰ ইঞ্জিনিয়াৰ মণ্ডল নাৰ্ছ 1 লাখ নিযুক্তি হ'ব 1 লাখ আৰু 2 লাখ 3,65,000 নিযুক্তি বিজেপিৰ অংগীকাৰ কংগ্ৰেছে আমাক কি দিছিলে কংগ্ৰেছে আমাক দিছিলে ধুতি লুঙি সূতা কম্বল আৰু আঠুৱা ধুতি লুঙি সূতা কম্বল আৰু আঠুৱা এই আছিল তেওঁলোকৰ ৰাজনীতি লোকসভা নিৰ্বাচনৰ আগত মই ৰাইজক কৈছিলো যে ৰাইজ মহিলাৰ সবলীকৰণৰ বাবে আমি কাম কৰিম আই মাতৃসকলৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে কংগ্ৰেছে কৈছিলে চৰকাৰে মিছা কথা কৈছে চৰকাৰে ধাৰ লয় ঋণ লয় মহিলাক কৰ পৰা টকা দিব পালেনে নাই 10,000 টকা পালেনে নাই আপোনালোকে কোনে কোনে পালে 10,000 হাত ডাঙক অকল 10,000 পালে নে 9,000 পালে 10 পালে 9 পালে দুইটা মিলি কিমান হল 19,000 আৰু লাগে নেকি
কাক কাক লাগে আৰু হে ভগৱান চবকে লাগে ল'ৰাবিলাককো লাগে লাগিবই মহিলাসকলকো লাগিবই মহিলাসকলকো পাক্কা লাগিব ঠিক আছে এইবাৰ চৰকাৰ আহিলে মহিলাসকলক মই 10,000 নিদিওঁ 25,000 টকা দিম ভাল হ'ব নে বেয়া হ'ব